Hello students, welcome back to our channel SI Light of Education. আজি এই ভিডিওটোৰ জৰিয়তে আমাৰ অসমৰ HS ফাইনেল ডে সকলো ছাত্ৰছাত্ৰীক স্বাগতম জনাইছো আৰু তোমালোকে বহুতো ছাত্ৰছাত্ৰীয়ে মোক মেছেজ কৰি আছে যে অহাকালি মানে 14 এপ্ৰিলত ৰিজাল্ট দিব HS ৰ আৰু বহুতো ছাত্ৰছাত্ৰীয়ে কৈ আছে যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই টুইট যোগে জনাইছে বুলি কৈ আছে বেলেগ ইউটিউবত মই তোমালোকক কৈছো যদি বিহুৰ মাজতে তোমালোকৰ ৰিজাল্টটো দি দিয়ে তেতিয়াহ'লে তোমালোকৰ ৰিজাল্টটো কেনেকৈ চাবা আৰু এই যিবিলাক কথা তোমালোকৰ বিহুৰ মাজতে ৰিজাল্ট দিব লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই টুইট কৰিছে আৰু আসাম HS ফাইনেল যেটো ওয়েবসাইট হেতু ওয়েবসাইটত তোমালোকক কৈছে যে বিহুৰ মাজতে ৰিজাল্ট দিব এইখিনি কথা কিমান দূৰ সত্য আৰু কিমানখিনি মিছা হেখিনি তোমালোকক প্ৰুফ সহকাৰে মই দেখাই দিম আৰু বিহুৰ মাজত হসাকৈ উল্লেখ আছে নেকি যে বিহুৰ মাজতে 3 দিনৰ ভিতৰতে তোমালোকৰ ৰিজাল্টটো দিব HS ফাইনেলৰ আৰু মুখ্যমন্ত্ৰীয়ে কেনেধৰণে কি টুইট কৰিছিল হেখিনি তোমালোকক দেখাই দিম আৰু আমাৰ ASS EBA কিমান দূৰলৈকে কাম আগুৱাই লৈ গল যে HS ফাইনেলৰ কাৰণে ৰিজাল্ট মানে কমপ্লিট হল নে নাই হেখিনি কিমান দূৰলৈকে গল তাৰ পিছত তোমালোকক মই সকলোখিনি জনাই দিম আৰু ASSB ৰ অফিচিয়েল বৰ্ডত ইন্টাৰনেল ভাবে কিছুমান ডিসকাশন হৈ আছে যে এটা কথা বিহুৰ মাজতে ৰিজাল্টটো দি দিব কিন্তু কথা এটা হল যে ASSB কমপ্লিট কৰিলে নে HS ৰ কপি সোৱা কামখিনি কমপ্লিট কৰিলে নে ৰিজাল্টখিনি ৰেডি হল নে নাই হেখিনি কিমান দূৰ আগুৱালে হেখিনি কথা তোমালোকক জনাই দিম এই ভিডিওটোৰ জৰিয়তে লগতে HS ফাইনেলৰ ৰিজাল্ট সোৱা ওয়েবসাইটে মই তোমালোকক দেখাই দিম আৰু সেই ওয়েবসাইটৰ জৰিয়তে তোমালোকৰ ৰিজাল্টখিনি চাব পাৰিবা আৰু মৰমৰ ছাত্ৰছাত্ৰীসকল এই গুটেখিনি কথা তোমালোকৰ লগত আজি মানে শেয়াৰ কৰিম তোমালোকে যদি মোৰ চেনেলটো নতুন আহিছে তেনে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু বন্ধু বৰ্গৰ মাজত চেনেলটো শেয়াৰ কৰিবা যাতে তোমালোকৰ বন্ধু বান্ধৱীয়ে এই নোটিছটো চাব পাৰে আৰু অফিচিয়ালি কিছুমান লেটেষ্ট কিছুমান এনাউন্স যাতে তোমালোকৰ বন্ধু বান্ধৱীয়ে অফিচিয়াল মানে নতুনকৈ শুনিব পাৰে সেই কাৰণে তোমালোকৰ চেনেলটো তোমাৰ বন্ধু বান্ধৱীৰ মাজলৈ তুমি শেয়াৰ কৰিবা আৰু তোমালোকক এই গুটেখিনি তথ্য মই দেখাই দিম আৰু ইয়াতে মই এটা কথা তোমালোকক দেখাই দিম যে 2024 ত কেনেকুৱা সময়ত বা কোন দিনা তোমালোকৰ ৰিজাল্ট দিছিল ইয়াতে ডাইৰেক্ট উল্লেখ আছে যে it was announced 9th May মানে in 2024 it was announced 9th May at 9 AM কিন্তু ইয়াতে ডাইৰেক্ট উল্লেখ আছে তোমালোকৰ 2025 the Assam class 12th result is expected to be announced in April কিন্তু ইয়াতে ডাইৰেক্ট তোমালোকৰ উল্লেখ কৰিছে যে 12th ৰ যেটো ৰিজাল্ট হেতু expected to be announced in April সেই কাৰণে তোমালোকক মই এটা কথা কৈছো যে বিহুৰ মাজত যেটো কথা তোমালোকে বহুতে মোক কৈছিলা যে বিহুৰ মাজতে ৰিজাল্টটো দিব নেকি বা অহাকালি 14 এপ্ৰিলৰ ৰিজাল্টটো দিব নেকি মই তোমালোকক এটা কথাই কৈছো বিহুৰ মাজত ৰিজাল্টটো যদি দিয়ে হেতু মুখ্যমন্ত্ৰীয়ে টুইট কৰিব লাগিব আৰু এটা কথা ইয়াতে আছে যে ASSB ৰ ৰিজাল্টখিনি কমপ্লিট কৰিলে নে নাই হেইখিনি কথাও তোমালোকৰ চাব লাগিব So আগতে ASSB মানে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিল ASS ৰিজাল্টৰ যেটো অফিচিয়েল যেটো ওয়েবসাইট হেতু ওয়েবসাইটত আগতে লিখা আছিল যে expected to be announced in May হয় কিন্তু এতিয়া তোমালোকৰ ইয়াতে ডাইৰেক্ট কি ডেটটো চেঞ্জ কৰি দিছে expected to be announced in April 2025 মানে এপ্ৰিল মাহতে তোমালোকৰ HS ৰ ৰিজাল্ট ঘোষণা কৰিব আৰু এটা কথা তোমালোকক কৈছো যে SSLC আগৰ পৰা SSLC ৰিজাল্টৰ পিছতে মানে এক সপ্তাহ বা 4-5 দিন পিছতে তোমালোকৰ HS ৰ ৰিজাল্টটো ঘোষণা কৰে আৰু এইখিনি কথা মানে মুখ্যমন্ত্ৰী কি কৈছিল হেইখিনি কথা তোমালোকক এই ভিডিওটোৰ জৰিয়তে মই দেখাই দি আছো তোমালোকে ভিডিওটো স্কিপ নকৰি কিনে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা আৰু মই তোমালোকক ভালকৈ সকলো বস্তু মই দেখাই দি আছো মুখ্যমন্ত্ৰীয়ে কোৱা কথাখিনি আগতে মই তোমালোকক আৰু এটা হেৰি দেখাই দিছো যে ৰিজাল্টটো তোমালোকে কেনেকৈ চেক কৰিবা যেহেতু এই 3 দিনৰ ভিতৰত যদি তোমালোকৰ ৰিজাল্টটো দিয়ে তোমালোকে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিলৰ যেটো অফিচিয়েল ওয়েবসাইট www.result.shiksha or তোমালোকৰ মোবাইলৰ প্লে ষ্ট'ৰ এটা এপছ পাবা আসাম আছেক ৰিজাল্ট 2025 এনেকুৱাকে সাৰ্চ কৰিলে তোমালোকে মানে মই দেখাইছো এইটো সাৰ্চ কৰিবা চেক ৰিজাল্ট 2025 এইখিনি সাৰ্চ কৰিলে তোমালোকৰ প্লে ষ্ট'ৰ এটা এপছ আহিব হেতু তোমালোকে আজি ডাউনলোড কৰি ৰাখিবা যেহেতু যদি অহাকালি বা কালিৰ পিছদিনা বা পৰহি যদি ৰিজাল্টটো দিয়ে তেতিয়া হলে তোমালোকৰ ৰিজাল্ট লগলৈ চেক কৰিব পাৰিবা আৰু এই এপছটো ডাউনলোড কৰিবলৈ এইটো কাৰণতে কৈছো যেহেতু যেদিনা ৰিজাল্টটো দিয়ে অফিচিয়েল ওয়েবসাইটখিনি সাৰ্ভাৰ ডাউন হৈ পৰে সেই কাৰণে এই এপছটো তোমালোকৰ ডাউনলোড কৰিবলৈ কৈছো
তাৰপিছত ৰিজাল্টটো তোমালোকে অফিচিয়েল ৱেবছাইটত যোৱাৰ পিছত এটা কাম কৰিবা আসাম হায়াৰ সেকেন্ডাৰী যেটো ৰোল কোড লগতে ৰোল নাম্বাৰ এন্টাৰ কৰিবা তাৰপিছত তোমালোকে ক্লিক কৰাৰ আগত মানে সাবমিট বটমত ক্লিক কৰাৰ আগত ক্যাপচা কোড বহাই কেনে সাবমিট বটমত ক্লিক কৰিবা তাৰপিছত your Assam 12 result 2025 will be display তুমি হয় ল্যাপটপ দি চাই আছা বা মোবাইল দি চাই আছা আৰু সাবমিট বটমত ক্লিক কৰাৰ লগে লগে তোমাৰ ডিসপ্লেত সেই ৰিজাল্টটো শো কৰিব মানে তোমাৰ মাৰ্কশিট আৰু লগতে তাৰ পৰা তোমালোকে স্টেপ 4ত কি প্ৰিন্ট আউট কৰিব পাৰিবা না ডাউনলোড কৰি কেনে প্ৰিন্ট আউট কৰি ল'ব পাৰিবা তাৰ পিছত তোমালোকে আৰু এটা কথা মই কৈ আছো যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি উক্তি দিছিল যে ৰিজাল্ট সন্দৰ্ভত সেইখিনি তোমালোকক দেখাই আছো তোমালোকে ভিডিওটো স্কিপ নকৰিবা আৰু ইয়াতে তোমালোকৰ মাজলৈ লৈ আছো যে আমাৰ সিএম ছাৰে কি কৈছে যে লিখা আছে আসাম এইচএছ ৰিজাল্ট 2025 ভেৰি সুন চেক হিয়াৰ এইচএছ ৰিজাল্ট 2025 ডেট আসাম ইয়াতে লিখা আছে আসাম এইচএছ ৰিজাল্ট 2025 Assam State School Education Board ASSEB will release the higher secondary result very soon on its official website. The Assam CM Himanta Biswa recently tweeted about the clearing rumors of result. He said in a tweet that board has not yet decided the date, but the result will be available as soon as the result is ready. He also requested the parents to wait patiently. তাৰমানে কৈছে অতি শীঘ্ৰে মানে ASSEB চৰকাৰী ৱেবছাইটত প্ৰকাশ কৰিব উচ্চতৰ মাধ্যমিকৰ ফলাফল হেহতিয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানে ফলাফলৰ যেটো উৰা বাতৰি বা ক্লিয়াৰিং যেটো কথা হেতু সন্দৰ্ভত টুইট কৰিছে তেও টুইটত এটোৱে কয় যে এতিয়ালৈকে ASSEB বোৰ্ডে এতিয়াও তাৰিখ নিৰ্ধাৰণ কৰা যদি ফলাফল হাজু হোৱাৰ লগে লগে ফলাফল উপলব্ধ হ'ব তেও মানে আমাৰ সিএম ছাৰে কৈছে অভিভাৱকসকলক ধৈৰ্যৰে অপেক্ষা কৰিবলৈ অনুৰোধ জনাইছে আৰু যেতিয়া ASSEB ৰিজাল্টটো ৰেডি কৰিব লগে লগে এনাউন্স কৰি দিব টুইট যোগে সিএম ছাৰে হেতু ইয়াতে কৈছে লগতে কৈছে দা হায়াৰ সেকেন্ডাৰী এক্সাম কন্ডাক্টেড ফ্ৰম 15 February to 2nd March all across the Assam the board has completed the evaluation of answer sheet this follow process is completed by thousands of teachers all across the Assam after the evaluation process is done the result will be available 2 weeks after this if we follow back the past year result trend তাৰমানে কৈছে সমগ্ৰ অসমতে 15 ফেব্ৰুৱাৰীৰ পৰা 2 মাৰ্চলৈ মানে পৰীক্ষা মানে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা অনুষ্ঠিত হৈ আছিল আৰু এইখিনিৰ উত্তৰ বহিখিনি মূল্যায়ন কৰিছে বোৰ্ডে এই সমগ্ৰ প্ৰক্ৰিয়া সমগ্ৰ অসমতে হাজাৰ হাজাৰ শিক্ষকে সম্পূৰ্ণ কৰিছে আৰু যিখিনি মূল্যায়ন প্ৰক্ৰিয়া আছিল পেপাৰ চোৱাৰ যিখিনি কাম আছিল এইখিনি সম্পূৰ্ণ হোৱাৰ পিছত ইয়াৰ 2 সপ্তাহৰ পিছত উপলব্ধ হ'ব যদি আমি যোৱা বছৰৰ ফলাফলৰ ধাৰা অনুসৰণ কৰোঁ আৰু তোমালোকৰ এই মূল্যায়নখিনি কমপ্লিট হোৱাৰ পিছত মানে এনসাৰ শিটখিনি কমপ্লিট হোৱাৰ পিছত 2 সপ্তাহ পিছত তোমালোকৰ ৰিজাল্টটো এনাউন্স কৰিব কোনদিনা দিব লগতে ইয়াতে কৈছে ষ্টুডেন্টস all over the state are waiting for the result the Assam HS result 2025 result will be available online where online mark sheet of students is given where candidates are required to check the details like marks in the individual subject and passing status the login page will be provided on our page so stay tuned we will given you all the details about the result আৰু কৈছে গোটেই মানে সমগ্ৰ ৰাজ্যৰ ছাত্ৰছাত্ৰীসকলে ফলাফলৰ বাবে মানে ওয়েট কৰি আছে আৰু এটো আসাম এসএস ৰিজাল্ট অনলাইনত উপলব্ধ হ'ব অফিচিয়েল ৱেবছাইটত আৰু হেখিনি কথা অফিচিয়েল ৱেবছাইটৰ সকলোখিনি কথা তোমালোকে যদি অতি সোনকালে জানিব খোজা তেতিয়াহ'লে তোমালোকে চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি ৰাখা যত ছাত্ৰছাত্ৰীৰ অনলাইন মাৰ্কশিট দিয়া হ'ব যত প্ৰাৰ্থীয়ে মানে ক্যান্ডিডেটে ব্যক্তিগত বিষয়ত নম্বৰ আৰু উত্তীৰ্ণৰ অৱস্থাৰ দৰে সবিশেষ পৰীক্ষা কৰিব লাগিব এই গুটেখিনি কথা যেতিয়া তোমালোকৰ অফিচিয়ালি ভাবে এনাউন্সমেন্ট হ'ব হেখিনি কথা জানিবলৈ তোমালোকে চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি ৰাখিবা মৰমৰ ছাত্ৰছাত্ৰীসকল এইখিনিতে বুজি পালো তোমালোকে সকলোৱে মই বুজোৱাখিনি তোমালোকে বুজি পাইছা মই তোমালোকে এটা কথাই কৈছো তোমালোকে এনেকুৱা ধৰণৰ নতুন আপডেট পাবলৈ তোমালোকে চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি ৰাখা আৰু বন্ধুবৰ্গ যাতে সোনকালে শুনিব পাৰে হিহঁতক তোমালোকে ভিডিওটো শেয়াৰ কৰা আৰু চেনেলটো সাবস্ক্ৰিপচন কৰিব কোৱা থ্যাংক ইউ এসআই লাইট অফ এডুকেশন থ্যাংক ইউ ওয়াচিং দ্য ভিডিও